ফলাফল আমাৰ যথেষ্ট ভাল হ'ব। ভাৰতীয় জাতীয় কংগ্ৰেছক যিসকলে কেইটামান দিনত অৱজ্ঞা কৰিছে, ভাৰতীয় জাতীয় কংগ্ৰেছক যিসকলে কেইটামান দিনত বিভিন্ন অপমান কৰিছে, তেওঁলোকে বেলট বক্স খোলাৰ দিনা গম পাব। যিখিনি এতিয়ালৈকে ভোটদান হৈ গ'ল, এক গৰিষ্ঠ সংখ্যক চিটত ভাৰতীয় জাতীয় কংগ্ৰেছ জয়লাভ কৰিব। আৰু আপোনালোকৰ তাতো এইখিনি তথ্য আছে। কেন্দ্ৰত আমাৰ চৰকাৰ হ'ব। ইণ্ডিয়া এলায়েন্স জিকিব, বহুত লাখ ভোটত জিকিব। লুৰিণজ্যোতি জিকিব, গৌৰৱ জিকিব। নগাঁৱৰ খবৰ আপোনালোকৰ তাত আছে আৰু আজিৰ খবৰ আপোনালোকৰ চকুৰ আগত আছে। আমি যথেষ্ট সংখ্যক চিটত জয়লাভ কৰিম। ইণ্ডিয়া এলায়েন্স কংগ্ৰেছৰ সহযোগত আমাৰ নেতৃত্বত ৰাহুল গান্ধী ডাঙৰীয়া প্ৰাইম মিনিষ্টাৰ হ'ব আৰু চৰকাৰ হোৱাটো খাটাং। 100% আমাৰ কংগ্ৰেছৰ চৰকাৰ হ'ব। চাই থাকক, ৰাহুল গান্ধী প্ৰাইম মিনিষ্টাৰ হ'ব আৰু অসমত 14টা আসনৰ ভিতৰত এক গৰিষ্ঠ সংখ্যক চিটত ভাৰতীয় জাতীয় কংগ্ৰেছ জয়লাভ কৰিব। এই চাৰিখন যি তৃতীয় পৰ্যায়ৰ হ'ব, এইখনত চাৰিখনত কি হ'ব? কোনটো? এই যি তৃতীয় পৰ্যায়ৰ অসমত চাৰিখনত তৃতীয় পৰ্যায় প্ৰথম দুটা পৰ্যায়ত ৰিজাল্ট আপোনালোকে জানে। আমি যথেষ্ট ভাল ফলাফল প্ৰদৰ্শন কৰিছোঁ আৰু শেষ পৰ্যায়ৰ 7 তাৰিখৰ যিটো নিৰ্বাচন, তাতো আমাৰ ভাল ফলাফল হ'ব। দেখা গৈছে যে বৰপেটা সমষ্টিত বিৰোধী ঐক্যই CPM-এও প্ৰাৰ্থী দিছে, তৃণমূল দিব পাৰে। বৰপেটাত আমাৰ যিজন প্ৰাৰ্থী আপোনালোকে দেখা পাইছে, দীপবায়ন ডেকা ল'ৰা, যুৱ লিডাৰ হয় আৰু তাৰ নেতৃত্বত যথেষ্ট বৰপেটা লোকসভাই আগবঢ়াই লৈ যাব বৰপেটা লোকসভাক। আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। দীপবায়নে কেনেকৈ 400 চিট পাৰ কৰিব? চৰকাৰ আমি গঠন কৰিম, পতাকা আমি উৰাম, শপত গ্ৰহণ আমাৰ হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ পৰা শপত গ্ৰহণ আমাৰ প্ৰাইম মিনিষ্টাৰে ল'ব। তেওঁ আৰু 400 চিট কেনেকৈ পাৰ কৰিব?